বৰপেটা ৰোডৰ দ্ৰোণাচাৰ্য একাডেমীত অঘটন আল্ট্ৰাবাছৰ চেপাত গুৰুতৰভাৱে আহত এগৰাকী ছাত্ৰী। মহাবিদ্যালয়খনৰ পৰা নলবাৰীলৈ নৃতত্ব বিষয়ৰ এন্থ্ৰপলজি ক্ষেত্ৰ অধ্যয়ন কৰি ঘূৰি অহাৰ সময়তে মহাবিদ্যালয়ৰ গেটত ছাত্ৰ ছাত্ৰীসকলক লৈ যোৱা আল্ট্ৰাবাছখনে সংঘটিত কৰিলে এই ঘটনা। আল্ট্ৰাবাছখনে মহাবিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰোঁতে গেটত ৰৈ থকা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ দ্বিতীয় বৰ্ষৰ মামনি খাতুন নামৰ ছাত্ৰীগৰাকীক মহতে লৈ যায়, যাৰ ফলত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। বৰপেটা ৰোডৰ ব্যক্তিগত শিক্ষানুষ্ঠান দ্ৰোণাচাৰ্য একাডেমীৰ পৰা 4খনকৈ আল্ট্ৰাবাছেৰে নলবাৰীলৈ নৃতত্ব বিষয়ৰ ক্ষেত্ৰ অধ্যয়নলৈ গৈছিল মহাবিদ্যালয়খনৰ প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী। ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ হৈছে AS05C3223। বাছখনৰ চালক হেণ্ডিমেনে অধিক সুৰাপান কৰাৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ। আমার স্যারক কইছো যে ড্রিঙ্ক কৰি আছে ড্রাইভারজনে আমালোকক অলপ 1 ঘণ্টা 2 ঘণ্টা লেট হোক আমালোকক থিয় কৰাক তাৰপিছত যাওক, কিন্তু ছাৰে আমালোকৰ কথা নুশুনিলে। ছাৰে কি কৰিলে আমালোকৰ বাছৰ পৰা উঠি আহি বেলেগ বাছত গুচি গ'লে। ছাৰৰ নাম কিবা আছিল এন্থ্ৰপলজি ছাৰে, বেলেগ ছাৰক ইয়াত দিল, এই ছাৰক ইয়াত দিল, কিন্তু আমালোকৰ যোৱাৰ টাইমত যে ছাৰে গৈছে সেই ছাৰে আৰু এই বাছত নাহিল। তাৰপিছত এই ছাৰক আমালোকে ক'লোঁ। তাৰপিছত ইয়াত এটা ছোৱালী আছিল, তেওঁ কান্দি কাটি কৈছে যে হিমাশ্ৰী নামৰ মানে ড্ৰাইভাৰজনে ইমান ড্ৰিংক কৰি আছিল যে ছাৰ আমালোকে যাম, আমালোকৰ লাইফৰ কথা আছে, কিন্তু কথা কোনো শুনা নাই। আমালোকৰ জোৰ জবস্তি লৈ আহিল, আমালোকে আহিছোঁ কোনো ৰকম। তাৰপিছত ইয়াত কিনে না হেণ্ডিমেন নামিলে, না ড্ৰাইভাৰজনে ডাইৰেক্ট গাড়ীটো সোমাই দিলে, না ছোৱালীটো ওলাবৰ মানে টাইম পালে। চাৰিজন ছোৱালী আছিল, 3জন আগত বাহিৰ হৈছে, তাৰপিছত এজন বাহিৰ হ'ব লৈছে, তেতিয়া আহি বাছটো সোমাই দিছে, ফটককৈ সোমাই দিছে। তাও চেপা খাই গৈছে। হেণ্ডিমেন যদি নামে একো নহয়, হেণ্ডিমেন না দেখছে আৰু নেচাত আছিল ড্ৰাইভাৰজনে, একো বুজা নাই। তেওঁ ছোৱালীজনৰ অৱস্থা বহুত বেয়া, বহুত। বৰপেটা ৰোডত লৈ গৈছে, ফটো আছে। আমালোকে এতিয়া কি বিচাৰোঁ যে ড্ৰাইভাৰ লাগিব, হেণ্ডিমেন লাগিব, কাৰণ এটা ছোৱালীৰ লাইফ বহুত ডাঙৰ কথা, বুজছা না। আমালোকে এতিয়া পুলিচৰ হাতত এৰি দিম গাড়ীখন 2 দিনৰ ভিতৰত পুলিচে কি কৰিব, কমিশ্যন লৈ কিনে গাড়ীখন এৰি দিব। প্ৰিন্সিপাল আহিছে, প্ৰিন্সিপালে আমালোকক কয় গাড়ীখন এৰি দিব, কিন্তু আমালোকে নেৰোঁ। ছাৰ এজনো নাছিল, কোনো ছাৰ নাছিল, আমালোকে অকলে আছিলোঁ। ড্ৰাইভাৰে ড্ৰিংক কৰি আছিল, বহুত ড্ৰিংক কৰিছিল। ড্ৰিংক কৰাৰ পিছতে আমালোকে ছাৰক কোৱা আছিল যে ছাৰ ড্ৰিংক কৰিছে। আছিল বাছটো সোমাই দিছে, তাতে এজন ছাৰ আছিল। তাৰপিছত বাছটো কিবা ড্ৰিংক কৰিছে, তাতে কৰাৰ পিছত ছাৰেও গম পায় ড্ৰিংক কৰা বুলি, সেইটো ড্ৰাইভাৰক নমোৱা নাই কাৰণে এটা টিচাৰ নাছিল, তেওঁ অকলে আছিল আৰু সোমাই দিছে। ড্ৰিংক কৰা আছিল। ছোৱালীটো গেটৰ সন্মুখত আছিল, ডাইৰেক্ট সোমাই দিছে। মূৰত বহুত দুখ পাইছে, হাৰ্টতো দুখ পাইছে। দুখ পাইছে, বৰপেটাত লৈ গৈছে। আমি এন্থ্ৰপলজি প্ৰেক্টিকেল কৰিবলৈ গৈছিলোঁ। সৰ্থেবাৰী, নলবাৰী। 4খন এইমাত্ৰ হৈ গৈছে। দ্ৰোণাচাৰ্য একাডেমী। ড্ৰাইভাৰো আছে আৰু আমাৰ টিচাৰো আছে। টিচাৰ এটাও নাছিল, এটা মাত্ৰ আছিল। গাড়ীত টিচাৰ নাছিল, এটা টিচাৰ আছিল। লাগিছিল এজনহে আছিল। জানো আমি জানো, ছাৰেও জানে, ছাৰে কৈছে আমাক ড্ৰিংক কৰা বুলি। কিমান বা 55 হ'ব। 55ত এজনো শিক্ষক নাছিল। এজন আছিল। শিক্ষক আছিল তোমালোকৰ? এজন আছিল। ভালকে গাইড দিয়া নাই? দিছে, কিন্তু ইমান ভালকে দিয়া নাই ছাৰে। শিক্ষকে জানে যে ড্ৰাইভাৰে ড্ৰিংক কৰা আছে? ধ্ৰুৱ ছাৰে জানে। ছাৰে কৈছিল যে ড্ৰাইভাৰ ড্ৰিংক কৰা আছে। ড্ৰাইভাৰসকলে হেণ্ডিমেনসকলে ড্ৰিংক কৰিছে, সেইটো জানি বুজোৰ ড্ৰাইভ কৰিবলৈ দিছে ছাৰে জানে। ছাৰটোৰ নাম কি আছিল? ধ্ৰুৱ বিজয় পাঠক কিবা আছিল ছাৰটোৰ নাম। প্ৰিন্সিপাল নাই, প্ৰিন্সিপাল অহাই নাই। প্ৰিন্সিপাল গাড়ী এৰি দিবলৈ কৈ আছে এতিয়া। প্ৰিন্সিপাল হস্পিটেলত গৈছে চাগে, গাড়ী এৰি দিবলৈ কৈ আছে। গাড়ী নেৰো। ধনাচাৰ্য একাডেমী কলেজ। ছোৱালীজনীৰ নাম ধনাচাৰ্য একাডেমী। ছোৱালী মামনি বেগম কিবা, 2nd ইয়াৰ চায়েন্স।
অৱস্থা নাই, অৱস্থা চিৰিয়াছ। এতিয়া বাছে না বাছে এইটো মূৰত হৈছে, মূৰত একদম মূৰটো চেপা খাইছে, ৱালৰ লগত চেপা খাইছে। সেকেন্ড ইয়াৰ এইবাৰ বিভাগ সায়েন্স এছামিছ মিডিয়াম সায়েন্সৰ। সুৰাসক্ত চালক হেণ্ডিমেনৰ বাবে এই শোকাবহ ঘটনা সংঘটিত হয়। অধিক সুৰাপান কৰাৰ বাবে চালকে গাড়ী চলাবলৈ দিছিল সুৰাসক্ত হেণ্ডিমেনক। ছাত্ৰ ছাত্ৰী শিক্ষকক চালকে সুৰাপান কৰাৰ কথা অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ। মন কৰিবলগীয়া বিষয়টো হ'ল যে এই ধৰণৰ দায়িত্ব জ্ঞানবিহীন মহাবিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত কি উপায়েৰে নিজৰ সন্তানৰ ভৱিষ্যত গঢ়াবলৈ অৰ্পণ কৰিব, সেয়া লক্ষণীয় বিষয়। ঘটনা কেন্দ্ৰ কৰি মহাবিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত চিমলাগুৰি আৰক্ষীৰ লগতে গোবৰ্ধনা আৰক্ষী উপস্থিত। নিউজ ডেস্ক ৰিপৰ্ট, TTN সত্য সংবাদ। প্ৰত্যেকগৰাকী নাৰীৰ সৌন্দৰ্য বৰ্ধনৰ অলংকাৰৰ বিশ্বাসী প্ৰতিষ্ঠান শ্ৰীকৃষ্ণ জুৱেলাৰ্ছ, বৰপেটা ৰোড।